ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিব লৈছোঁ দশম শ্ৰেণীৰ ইংৰাজী টেক্সটবুকৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম চেপ্টাৰটোৰ MCQ কুৱেশ্যনবিলাকৰ অন্য এটা ভিডিঅ' ইতিমধ্যে পৰৱৰ্তী আমি কেইবাটাও ভিডিঅ'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনখিনি ডিছকাছ কৰিছোঁ আজি লৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ' য'ত আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হাউ মেনি ছিটছ ওন বাই মেণ্ডেলাছ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ইন দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন অফ ছাউথ আফ্ৰিকাছ হিষ্ট্ৰী ছাউথ আফ্ৰিকাৰ ইতিহাসত আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি অৰ্থাৎ নেলছন মেণ্ডেলাৰ পাৰ্টি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANCয়ে প্ৰথমটো ডেম'ক্ৰেটিক ইলেকশ্যনত কিমানটা ছিটত জয়ী হৈছিল তো আমি জানো যে এইটোত 400 ছিট আছিলে টোটেল ছাউথ আফ্ৰিকাৰ ডেম'ক্ৰেটিক ইলেকশ্যনটোত 400 ছিটছৰ মাজত 252 ছিটছ নেলছন মেণ্ডেলাৰ ANC পাৰ্টিয়ে পাইছিলে তো ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি Question number 31. Read the following statement and choose the correct options. Statement 1 দিছে apartheid also produced courageous men and women who had risked their lives to fight oppression. এইটো সত্য কথা ষ্টেটমেণ্ট 1 যিটো দিছে যে এপাৰথাইড যিটো পলিচি সেই পলিচিটোৱে প্ৰডিউচড কাৰেজিয়াছ মেন যদিও এপাৰথাইডে মানুহবিলাকক ক্ষতি কৰিছিলে তথাপিও তাৰ মাজে মাজে দুই এজন এনেধৰণৰ নেতাৰো সৃষ্টি কৰিছিল এপাৰথাইড পলিচিয়ে সেইটো আনইণ্টেণ্ডেড হেৰি আছিলে ইফেক্ট আছিলে প্ৰডিউচড কৰিছিলে কিছুমান কাৰেজিয়াছ মেন আৰু ওমেনক যিসকল মানুহে সিহঁতৰ নিজৰ জীৱনৰো ঝুঁকি লৈছিলে অপাৰেশ্যনৰ বিৰুদ্ধে অত্যাচাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে তো অপশ্যন নম্বৰ 1 ষ্টেটমেণ্ট 1 ৰাইট হ'ব ষ্টেটমেণ্ট 2 দিছে Mandela believed that no one is born hating other human beings, rather they are taught to hate. মেণ্ডেলাই এই কথাটো বিশ্বাস কৰিছিল যে কোনো মানুহেই জন্মৰ পৰা আনক ঘৃণা কৰিবৰ কাৰণে বা আনক বেয়া পাবৰ কাৰণে শিকি নাহে বৰঞ্চ তেওঁক কি কৰা হয় এইটো শিকোৱাহে হয় তো এইটো ষ্টেটমেণ্ট 2 কাৰেক্ট হ'ব তো দুইটা অপশ্যনেই যিহেতু আমাৰ কাৰেক্ট আমি ৰাইট অপশ্যনটো এতিয়া বিচাৰিম both the statement 1 and statement 2 are true তো ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি আগবাঢ়িছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ য'ত দিয়া আছে ৰিড দ্য ফলোইং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ ষ্টেটমেণ্ট 1 দিছে মেণ্ডেলা ৱাজ accompanied by his daughter Jinani. ইনাগুৰেশ্যনৰ দিনা মেণ্ডেলাৰ সংগী হৈছিলে তাৰ ডটাৰ জিনানী ইয়াত জিনানী আমাক দিয়া নাই ইয়াত দিয়া আছে লিনানী তো অপশ্যন নম্বৰ 1 ষ্টেটমেণ্ট 1 ৰং হ'ব ষ্টেটমেণ্ট 2 দিছে দ্য ইনাগুৰেশ্যন অফ এ নিউ গভৰ্ণমেণ্ট টুক প্লেচ অন 10th May 1994 ইন দ্য ইউনিয়ন বিল্ডিংছ ইন কেপটাউন আৰু কেপটাউনত অনুষ্ঠিত হোৱা নাছিল বাকীখিনি কথা শুদ্ধই আছিলে যে 10th May 1994 হৈছিলে ইউনিয়ন বিল্ডিংছত হৈছে লাভলি ছানষ্টেইন এম্ফিথিয়েটাৰ বিল্ডিঙত হৈছিলে কিন্তু এইটো আছিলে প্ৰিটৰিয়া কেপটাউনত নহয় তো ষ্টেটমেণ্ট 2 হ'ব ৰং ষ্টেটমেণ্ট 1 ৰং ষ্টেটমেণ্ট 2 ৰং তো আমি বিচাৰিব লাগিব দুইটা অপশ্যনেই য'ত ফল্ছ আছে বথ দ্য ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ফল্ছ তো অপশ্যন নম্বৰ হ'ব ডি ৰাইট আনচাৰ আগবাঢ়িছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ য'ত দিয়া আছে ৰিড দ্য ফলোইং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ ষ্টেটমেণ্ট 1 দিছে Mandela pleased to fight against poverty and discrimination. Mandela pleased to fight against poverty and discrimination. Mandela তাৰ ভাষণত শপত লৈছিলে যে তেওঁ দৰিদ্ৰতা আৰু ভেদভাৱৰ বিৰুদ্ধে যুদ্ধ কৰিব এইটো তেওঁ শপত লৈছিলে তো ষ্টেটমেণ্ট 1 কাৰেক্ট হ'ব ট্ৰু হ'ব ষ্টেটমেণ্ট 2 দিছে Mandela's inauguration of the new government marked the end of the one of the most oppressive system in human society. মেণ্ডেলাৰ ইনাগুৰেশ্যন চেৰিমনীয়ে এই বস্তুটো চিহ্নিত কৰে যে তেওঁ এটা সাংঘাতিক ধৰণৰ অত্যাচাৰৰ যিটো দশক মানৱ সভ্যতাৰ অত্যাচাৰৰ যিটো ইতিহাস সেই ইতিহাসৰ কি কৰিছে অন্ত পেলাইছে তো ষ্টেটমেণ্ট 2 কি হ'ব কাৰেক্ট হ'ব তো ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 দুইটাই কাৰেক্ট দুইটাই ট্ৰু হয় তো আমি চুজ কৰিব লাগিব বথ দ্য ষ্টেটমেণ্ট 1 এণ্ড বথ দ্য ষ্টেটমেণ্ট 2 ইজ ট্ৰু তো চি অপশ্যন ইজ দ্য ৰাইট আনচাৰ আগবাঢ়িছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ য'ত আছে ৰিড দ্য ফলোইং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ ষ্টেটমেণ্ট 1 দিছে ডিকেড অফ অপাৰেশ্যন এণ্ড ব্ৰুটেলিটি হেড প্ৰডিউচড মেন অফ এক্সট্ৰাঅৰ্ডিনেৰী কাৰেজ উইজডম এণ্ড জেনাৰচিটি অত্যাচাৰৰ দহকটোৱে কিছুমান এক্সট্ৰাঅৰ্ডিনেৰী নেতাৰ সৃষ্টি কৰিছিলে কিছুমান সাহসী নেতাৰ সৃষ্টি কৰিছিলে তো এইটো অপশ্যন নম্বৰ ষ্টেটমেণ্ট 1 কাৰেক্ট ষ্টেটমেণ্ট 2 দিছে মেনছ গুডনেছ ইজ এ ফ্লেম দেট কেন বি হিডেন বাট নেভাৰ এক্সটিংগুইছ মানুহৰ ভাল গুণবিলাক হৈছে কিছুমান ফ্লেমৰ দৰে এটা ফ্লেমৰ দৰে যিটো আমি লুকুৱাই ৰাখি থ'ব পাৰি কিন্তু একেবাৰে নাইকিয়া কৰি দিব নোৱাৰি বিলুপ্ত কৰি দিব নোৱাৰি তো এইটো মেণ্ডেলাই কোৱা এটা কথা আছিলে তো বথ দ্য ষ্টেটমেণ্ট 1 আৰু 2 দুইটাই কাৰেক্ট হ'ব তো ৰাইট আনচাৰ হ'ব অপশ্যন নম্বৰ চি বথ দ্য ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু পৰৱৰ্তী কুৱেশ্যন দিছে ৰিড দ্য ফলোইং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ ষ্টেটমেণ্ট 1 দিছে মেণ্ডেলা বিলিভ দেট এভৰি মেন হেজ টু অব্লিগেশ্যনছ ওৱান টু হিজ ফেমিলি এণ্ড টু আদাৰ হিজ কাণ্ট্ৰি তো অপশ্যন নম্বৰ 1 ষ্টেটমেণ্ট 1 কাৰেক্ট হ'ব মেণ্ডেলাই এইটো কৈছিল যে প্ৰত্যেকজন মানুহৰ জীৱনত দুটা অব্লিগেশ্যনছ থাকে এটা হৈছে তাৰ ফেমিলি তাৰ পেৰেণ্টছ ৱাইফ এণ্ড চিলড্ৰেন আৰু এটা আছিলে তাৰ কাণ্ট্ৰি তাৰ কমিউনিটি আৰু তাৰ মানুহবিলাক আছিলে তো ষ্টেটমেণ্ট 1 ট্ৰু ষ্টেটমেণ্ট 2 দিছে মেণ্ডেলা ৰিয়েলাইজ দেট হিজ ফ্ৰীডম ৱাজ এন ইলিউজন অনলি অন ৰিচিং হিজ এডাল্টহুড তেওঁ বয়সোধত বা তাৰ যেতিয়া তেওঁ হেৰিত পাইছিলে তেওঁ এডাল্টহুড পাইছিলে যেতিয়া তেওঁ প্ৰাপ্তবয়স্ক হৈছিল তেতিয়া প্ৰাপ্তবয়স্ক হোৱাৰ পিছত তেওঁ এই কথাটো গম পাইছিলে যে তাৰ যিমানখিনি স্বাধীনতা তেওঁ সৰু অৱস্থাত বা শৈশৱ অৱস্থাত পাইছিলে সেই শৈশৱ অৱস্থাত পোৱা হেৰিখিনি তেওঁৰ ইলিউজন আছিলে মেণ্ডেলাজ ৰিয়েলাইজ দেট হিজ ফ্ৰীডম ৱাজ এন ইলিউজন অনলি অন ৰিচিং হিজ এডাল্টহুড তাৰ এডাল্টহুড পোৱাৰ পিছত তেওঁ গম পাইছিলে তেওঁ যিখিনি স্বাধীনতা হোৱাইট ৰুলাৰসকলৰ দ্বাৰা এলাউ কৰা হৈছিল সেইখিনি কেৱল মাত্ৰ ইলিউজন আছিলে আৰু যিখিনি মেইন স্বাধীনতা সেইখিনি হোৱাইট ৰুলাৰসকলে তেওঁলোকক দিয়াই নাছিল তো বথ দ্য ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 কাৰেক্ট হ'ব তো ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি
পৰৱৰ্তী কুৱেশ্যন দিছে চুজ দ্য কাৰেক্ট আনচাৰ দ্য ইনাগুৰেশ্যন চেৰিমনি অফ নেলছন মেণ্ডেলা বিকামিং দ্য প্ৰেচিডেণ্ট টু প্লেচ ইন দ্য এম্ফিথিয়েটাৰ ইউনিয়ন বিল্ডিংছ দ্য লাভলি ছানষ্টেইন এম্ফিথিয়েটাৰ দ্য ৰাইট আনচাৰ হ'ব দ্য লাভলি ছানষ্টেইন এম্ফিথিয়েটাৰ কুৱেশ্যন নম্বৰ বি মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট ছোন ইন এজ প্ৰাইম মিনিষ্টাৰ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট আমি জানো যে মিষ্টাৰ ডি ক্লাৰ্কে ফাৰ্ষ্টত ছোন লৈছিলে ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট হিচাপে দ্য ৰাইট আনচাৰ হ'ব অপশ্যন নম্বৰ 3 পৰৱৰ্তী কুৱেশ্যন থাবু এম্বেকি ৱাজ ছোন এজ প্ৰাইম মিনিষ্টাৰ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট থাবু এম্বেকিয়ে ছেকেণ্ডত ছোন লৈছিলে আৰু তেওঁ ছোন লৈছিলে ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট হিচাপে দ্য ৰাইট আনচাৰ হ'ব অপশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ ডিত দিছে Thabo Mbeki was sworn in as first deputy president. Question number D dice the smoke trail of Impala Z symbolized the unity is strength, the victory celebration, the new South African flag. The right answer হ'ব Impala জেটছৰ পৰা যিটো ট্ৰেইলৰ পৰা বা চাইলেঞ্চাৰৰ পৰা যিটো ধোঁৱা ওলাইছিলে সেই ধোঁৱাটোৱে কিহক চিম্বলাইজ কৰে কিহক বুজাই চিহ্নিত কৰে ৰাইট আনচাৰ হ'ব দ্য নিউ চাউথ আফ্ৰিকান ফ্লেগ অৰ্থাৎ চাউথ আফ্ৰিকান ফ্লেগটোৰ কালাৰ আছিলে সেই ইম্পালা জেটছৰ ট্ৰেইলৰ পৰা ওলোৱা ধোঁৱাবিলাক আগবাঢ়িছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ য'ত দিয়া আছে গ্ৰেট মেন ভায়াজ Oliver Tambo's Walter Sisula's Sif Luthulis were produced as a result of operation and headed for the blacks. The number option is the effect of decades of oppression and brutality. Option 3 freedom movement. The right answer of option number 2 আমি জানো যে brutality decades of oppression and brutality যিটো দশক আছিলে সেই দশকটোত যদি অত্যাচাৰ বা এপাৰ্থাইড পলিচিৰ কাৰণে যদিও সিহঁতে অত্যাচাৰ কৰিছিল অত্যাচাৰৰ কাৰণে আনইণ্টেনশ্যনেলি কিছুমান নেতাৰ জন্ম হৈছিলে ব্লেক মানুহবিলাকৰ পৰা তো ৰাইট আনচাৰ অপশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ এফ দিছে দ্য অথৰ ৱাজ বৰ্ণ উইথ চাৰ্টেন ফ্ৰীডমছ ভায়াজ ৰানিং ৰোষ্টিং মাইলছ ৰানিং ইন দ্য ফিল্ড ছুইমিং ৰোষ্টিং মাইলছ ৰিডিং দ্য বুলছ ইট ইজ চি তো ৰাইট আনচাৰ অপশ্যন নম্বৰ চি তেওঁ কিছুমান স্বাধীনতা লৈ পেলাই জন্মগ্ৰহণ কৰিছিল তেওঁ খেতিপথাৰবিলাকত নিজে দৌৰিব পাৰিছিল বা পথাৰবিলাকত দৌৰিব পাৰিছিল বা খেলিব পাৰিছিল ছুইমিং সাঁতুৰিব পাৰিছিল তাত বাধা নাছিলে ৰোষ্টিং মাইলছ বহুত দূৰলৈকে তেওঁ যাব পাৰিছিলে ৰিডিং দ্য বুলছ আৰু তেওঁ এইটো ৰাইডিং দ্য বুলছ হ'ব লাগিছিল তেওঁ গৰুৰ পিঠিত বা বলদ গৰুৰ পিঠিত উঠি পেলাই দৌৰিব পাৰিছিল তো অপশ্যন নম্বৰ 3 ইজ দ্য ৰাইট আনচাৰ Question number 3 this says say true or false the inauguration was for the installation of South Africa's first democratic non-racial government এটা ট্ৰু আৰু ফলছ ক'ব কৈছে দ্য ইনাগুৰেশ্যন ৱাজ দ্য ইনষ্টলেশ্যন অফ চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট অপশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1 ট্ৰু হ'ব এইটো যিহেতু আমাক কৈছে যে ইনাগুৰেশ্যন চেৰিমনিটো সেইদিনাখন এইকাৰণে অনুষ্ঠিত হৈছিল যাতে নতুন গভৰ্ণমেণ্টক কি কৰিব পাৰে উদ্বোধন কৰিব পাৰে বা নতুন চৰকাৰখনক শপত গ্ৰহণ অনুষ্ঠান শপত ল'ব পাৰে অপশ্যন কুৱেশ্যন নম্বৰ বি মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট ছোন ইন এ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট মিষ্টাৰ ডি ক্লাৰ্কে ফাৰ্ষ্টত ছোন লৈছিলে ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট হিচাপে তো এইটো ৰাইট হ'ব Question number C. The inauguration took place on 10th May 1992 নহয় 1994 অনুষ্ঠিত হৈছিলে The inauguration took place on 10th May 1994 হ'লে কাৰেক্ট হ'লে 92 তো এইটো ফলছ হ'ব Question number D. Nelson Mandela had a great respect a host of great men of characters like Oliver Tambo, Walter Sisulu, Sif Luthulis and so আৰু অন্যান্য যিসকল নেতা আছিলে এই নেতাসকলৰ প্ৰতি নেলছন মেণ্ডেলাৰ গভীৰ শ্ৰদ্ধা আছিলে তো অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ ডি ট্ৰু হ'ব Question number E. Only one national anthem was sung on that historic day. সেইদিনাখন কেৱল মাত্ৰ এটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল এইটো আমাৰ ৰং হ'ব দুইটা ৰাষ্ট্ৰীয় সংগীত নিকোচি চিকেলা আফ্ৰিকা আৰু ডাইষ্টেম দুয়োটাই সংগীতে গোৱা হৈছিলে পৰৱৰ্তী কুৱেশ্যনটো দিয়া হৈছে ইন চাউথ আফ্ৰিকা ডিউৰিং দ্য হোৱাইট সুপ্ৰিমেচি দ্য ব্লেকছ কুড ফুলফিল দ্য টুইন অব্লিগেশ্যনছ বগা শাসকসকলৰ আধিপত্যৰ সময়ত চাউথ আফ্ৰিকাত ব্লেক মানুহবিলাকে দুইটা অব্লিগেশ্যনেই ফুলফিল কৰিব পাৰিছিল এই কথাটো সত্য কথা নহয় এইটো অশুদ্ধ কথা পৰৱৰ্তী কুৱেশ্যনটো দিয়া হৈছে নেলছন মেণ্ডেলা জইন দ্য আফ্ৰিকান তো এই কুৱেশ্যনটো আমাৰ ৰং হ'ব পৰৱৰ্তীটো দিয়া হৈছে নেলছন মেণ্ডেলা জইন দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ৱেন দ্য ফ্ৰীডম অফ এভৰিৱান হেড বিন কাৰ্টেল যেতিয়া সকলোৰে মানুহবিলাকৰ স্বাধীনতা কাটি দিয়া হৈছিল বুলি নেলছন মেণ্ডেলাই গম পাইছিল যে তাৰ কালাৰ তো অপশ্যন নম্বৰ জি এইটো কাৰেক্ট হ'ব নেলছন মেণ্ডেলা জইন দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ৱেন দ্য ফ্ৰীডম অফ এভৰিৱান হেড বিন কাৰ্টেল যেতিয়া সকলো মানুহবিলাকৰ স্বাধীনতা কাটি দিয়া হৈছিল বুলি নেলছন মেণ্ডেলাই অনুভৱ কৰিছিল তেতিয়া তেওঁ চাউথ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টিত জইন কৰিছিলে কুৱেশ্যন নম্বৰ এইচ নেলছন মেণ্ডেলা কুড নট এনজয় হিজ ফ্ৰীডম বিকজ হিজ ফেমিলিজ ফ্ৰীডম হেড বিন কাৰ্টেল নেলছন মেণ্ডেলা তাৰ স্বাধীনতা এইকাৰণেই এনজয় কৰিব পৰা নাছিল কাৰণ তাৰ পৰিয়ালৰ স্বাধীনতা কাটি দিছিলে কেৱল মাত্ৰ পৰিয়ালৰ স্বাধীনতা কাটি দিয়া নাছিল তাৰ বৰণৰ বা তাৰ কালাৰৰ সকলো মানুহবিলাকৰ স্বাধীনতা কাটি দিয়া হৈছিল আৰু সেইকাৰণে তেওঁৰ যিখিনি লিমিটেড স্বাধীনতা তেওঁলৈ দিয়া হৈছিল লিমিটেড ফ্ৰীডম তেওঁলৈ এলাউ কৰা হৈছিল সেইখিনি তেওঁ উপভোগ কৰিব পৰা নাছিল বা এনজয় কৰিব পৰা নাছিল তো এইটো অপশ্যন ৰং হ'ব ফেমিলিৰ কথা নকৈ পেলাই যদি পিপুল বা কমিউনিটিৰ কথা ক'লেহেঁতেন তেতিয়াহ'লে কাৰেক্ট হ'লেহেঁতেন
আগবাঢ়িছোঁ পৰৱৰ্তী পেটাৰ্ণৰ কুৱেশ্যনবিলাকলৈ। তাত আমাক অৰ্ডবিলাকৰ মিনিং সুধিছে। চুজ দ্য এপ্ৰপ্ৰিয়েট মিনিং অফ ইটালাইজড অৰ্ড ফ্ৰম দ্য চ'জেছ গিভেন ইন দ্য ব্ৰেকেটছ। হেড বিন প্লেজেণ্টলি বিচাইড, এই বিচাইড শব্দটোৰ মিনিং লাগে। তো বিচাইড শব্দটোৰ মিনিং ফেল গুড টু বি চাৰাউণ্ডেড ক্ল'জলি বাই অনাৰ। তো ৰাইট আনচাৰ হ'ব টু বি চাৰাউণ্ডেড ক্ল'জলি বাই, বিচাইডৰ মিনিং। আৱাৰ পলিটিকেল ইমানচিপেশ্যন, ইমানচিপেশ্যনৰ মিনিং মানে হৈছে ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন। এইখিনি কিতাপৰ ছাইডত দিয়া আছে, খুবেই ইম্পৰ্টেণ্ট ৱৰ্ড হ'ব, ভালকৈ চাই ল'বা তোমালোকে। কুৱেশ্যন নম্বৰ চিত দিয়া হৈছে ডেছপাইজ, ডেছপাইজৰ মিনিং হৈছে হেড এ ভেৰি ল' অপিনিয়ন অফ। তো এইটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ ডিত দিয়া হৈছে ফ্ৰম ডেট প্ৰফাউণ্ড হাৰ্ট মাইল্ড ছুপাৰফিচিয়েল আৰু ডিপ। ৰাইট এনচাৰ হ'ব প্ৰফাউণ্ড মানে হৈছে ডিপ এণ্ড ষ্ট্ৰং। তো ৰাইট এনচাৰ হ'ব ডিপ। কুৱেশ্যন নম্বৰ ই দিয়া হৈছে ট্ৰেঞ্চিটৰী, ট্ৰেঞ্চিটৰী ফ্ৰীডমছ মানে হৈছে পাৰ্মানেণ্ট দিছে, লাষ্টিং ফৰ এ শ্বৰ্ট টাইম আৰু ইভাৰ। এইটো হ'ব লাষ্টিং ফৰ এ শ্বৰ্ট টাইম, ট্ৰেঞ্চিটৰী মানে হৈছে অস্থায়ী। তো আজি আমাৰ MCQ কুৱেশ্যনখিনি আছিলে এইখিনি, আৰু ইয়াৰ লগে লগে আমাৰ এইটো চেপ্টাৰৰ MCQ কুৱেশ্যন আলোচনা শেষ হৈছে। পৰৱৰ্তী আমি অন্য এটা চেপ্টাৰৰ ভিডিঅ' লৈ আগবাঢ়িম। থেংক ইউ।